এখেত হল IPL যোৱাৰ মাষ্টাৰমাইণ্ড বিকাশ বেৰিয়া তিনিচুকীয়াত ঘৰ বিকাশ বেৰিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আমাৰ লক্ষ্য বিকাশ বেৰিয়া নহয় এই বিকাশ বেৰিয়াৰ লগত জড়িত থকা তিনিচুকীয়াৰ একাংশ সাংবাদিক আমি স্পষ্টভাৱে জনাও যে তিনিচুকীয়াৰ একাংশ বুলি ক'লে ভুলেই হ'ব অধিকাংশ সাংবাদিকেই এতিয়া তিনিচুকীয়াৰ এই ধৰণৰ অপৰাধীৰ লগত উঠা বহা কৰে তেওঁলোকে নিয়মিতভাৱে ধন সংগ্ৰহ কৰে এটা স্পষ্টভাৱে ক'ব পৰা কথা হ'ল সাংবাদিকৰ কাৰণে একাংশ সাংবাদিকৰ কাৰণে তিনিচুকীয়া এক ধৰণৰ ভূস্বৰ্গ তেওঁলোকে বিভিন্ন সিন্ডিকেট কয়লাই হওক বা লটাৰীয়ে হওক বিভিন্ন সিন্ডিকেটৰ পৰা নিয়মিতভাৱে ধন গ্ৰহণ কৰে আৰু আজি আমি দুটামান মাত্ৰ উদাহৰণ দিম এটা কথা স্পষ্ট কৰি দিওঁ সাংবাদিক হিচাপে কাৰো প্ৰতি আমাৰ ব্যক্তিগত শত্ৰুতা নাই কিন্তু সাংবাদিকতাৰ চতুৰ্থ স্তম্ভক অৱনমিত কৰি সাংবাদিকতাৰ নামত ব্যৱসায় চলোৱা সাংবাদিকতাৰ নামত দালালি কৰা সাংবাদিকতাৰ নামত এক ধৰণৰ কলা সাম্ৰাজ্যৰ লগত জড়িত থাকি তেওঁলোকক উৎসাহিত কৰা তেওঁলোকক নিৰাপত্তা দিয়া সেই বদমাছসকলৰ কথাই আমি ক'ব খুজিছোঁ তিনিচুকীয়াত এই যে বেৰিয়া গ্ৰেপ্তাৰ হ'ল বেৰিয়াক আটক কৰি থানালৈ লৈ যোৱাৰ সময়ত তাত উপস্থিত হৈছিল দুগৰাকীমান সাংবাদিক কেইগৰাকীমান সাংবাদিকৰ ভিতৰত আছিল নিউজ লাইভ আৰু ND24ৰ সাংবাদিকো এতিয়া আমি নিউজ লাইভ আৰু ND24ৰ সম্পাদক বা মালিক পক্ষক মানে সুবিধা হোৱাকে জনাইছোঁ আপোনালোকে সেই দিনটোৰ তাৰ ফুটেজবোৰ চালে গম পাব কোন কোন আছিল আমি নাম নকওঁ আৰু সেই মুহূৰ্তত তাত উপস্থিত আছিল এই বিকাশ বেৰিয়াৰ পত্নী আৰু বিকাশ বেৰিয়াৰ পত্নীয়ে মুকলিভাৱে ইমান চিঞৰি চিঞৰি তেওঁলোকক গালি পাৰিছিল তেওঁলোকক কৈছিল কেনেকৈ নিয়মিতকৈ তেওঁলোকে ধন লয় কেনেকৈ তেওঁলোকক ধন দিয়ে বিকাশ বেৰিয়াই তেওঁলোকৰ পৰা এই ধৰণৰ আশা কৰা নাছিল ইমান টকা খাই এওঁলোকে এনেকুৱা কৰিলে এনেকুৱাকৈ গালি গালাজ কৰিছে শেষত ফুটেজ সংগ্ৰহ নকৰাকৈ একাংশ সাংবাদিক তাৰ পৰা পলাবলগীয়া হ'ল পলাইছে সাংবাদিকে পলাইছে উধাই মুধাই গালি দিছে আমাৰ যে উধাই মুধাই কওঁ এই বিকাশ বেৰিয়াৰ পত্নীয়ে মুকলিকৈ উধাই মুধাই গালি দিছে এতিয়া আমাৰ DKB ফেক্টৰৰ কথা হ'ল অৱশ্যে ইয়াৰ মাজতে আৰু এটা কথা কৈছোঁ এই যে মই উল্লেখ কৰিছোঁ নিউজ লাইভৰ এগৰাকী সাংবাদিকে তিনিচুকীয়াৰ এই বিকাশ বেৰিয়াৰ পৰা কেইবা লক্ষাধিক টকা লৈছিল আৰু সেই টকা বিচাৰি বিকাশ বেৰিয়াই তিনিচুকীয়া সাংবাদিক চৰালৈ পত্ৰ লিখিছিল একোৱে নহ'ল তিনিচুকীয়া সাংবাদিক চৰালৈ পত্ৰ লিখি বিকাশ বেৰিয়াই এই পৰ্যন্ত কৈছিল যে কি ধৰণে কিহৰ বাবে কি কথা কৈ কি আভুৱা ভাবি সংশ্লিষ্ট সাংবাদিকজনে বিকাশ বেৰিয়াৰ পৰা মাহে মাহে টকা লয় এই কথাবোৰ তেওঁ স্পষ্টভাৱে কৈছিল তাৰমানে ইয়াৰ পৰা স্পষ্ট হয় তিনিচুকীয়াত চলি থকা জুৱা তিনিচুকীয়াত চলি থকা বিভিন্ন ধৰণৰ লটাৰী বিভিন্ন ধৰণৰ সিন্ডিকেটৰ আঁৰত এই বিকাশ বেৰিয়া জাতীয় মানুহৰ লগত অধিকাংশ সাংবাদিক জড়িত হৈ আছে আৰু এই যে বিকাশ বেৰিয়াই সুদীৰ্ঘ দিন ধৰি আজি নহয় কালি নহয়তো এই বছৰ নহয় সুদীৰ্ঘ দিন ধৰি তেওঁ জুৱা চলাই আছে লাখ লাখ কোটি কোটি টকাৰ জুৱা চলি আছে আনকি বহুতো সাংবাদিকক তেওঁ মাজে মাজে নিয়মিতভাৱে ধন দিও আছে আৰু শেহতীয়াভাৱে 4-5জন যুৱকে জুৱাত হাৰি গছৰ দিয়াৰ পিছতে এই কথাবোৰ পোহৰলৈ আহিল আনকি বাতৰি কাকতত প্ৰকাশ পোৱা মতে তেওঁক কেইদিনমান পূৰ্বে IPL আৰম্ভ হোৱাৰ পূৰ্বে জনৈক নেতাৰ জৰিয়তে মানে এগৰাকী অধিবক্তাৰ জৰিয়তে মানে বৃহৎ পৰিমাণৰ ধন দিছিল ভাৰতীয় জনতা পাৰ্টিক মানে তেওঁ ধন দিয়েই থাকে আৰু এই জুৱা খেলটো এই সিন্ডিকেট এই লটাৰী বা অন্যান্য কয়লা সামগ্ৰী আজিৰ কথা নহয় সুদীৰ্ঘ দিন ধৰি চলিয়ে আছে গতিকে সুদীৰ্ঘ দিন ধৰি চলি থকা এই লটাৰী বা সিন্ডিকেট বা এই জুৱা আৰু এই জুৱাৰ লগত জড়িত আছে পৰ্টেল ছেটেলাইট চেনেল বাতৰি কাকতৰ অধিকাংশ সাংবাদিক কেইজনমান সাংবাদিকক বাদ দি অধিকাংশ সাংবাদিকে এওঁলোকৰ পৰা নিয়মিতভাৱে ধন আদায় কৰে যদি লাগে আমি প্ৰমাণ দিম এতিয়া কথাটো হ'ল মানে তিনিচুকীয়া সাংবাদিকৰ কাৰণে ভূস্বৰ্গ নেকি আৰু তিনিচুকীয়াত চুৰ ডকাইত লম্পট দাগাবাজ এই ধুৰন্ধৰ বদমাছ এই সকলোবোৰৰ লগত কিয় ইমান অতঃপ্ৰতভাৱে জড়িত সাংবাদিকসকল গতিকে আমি উল্লেখ কৰা নিউজ লাইভে এই কথাটো মানে তদন্ত কৰক ND24ও এই কথাটো অকণমান অনুসন্ধান কৰক তেওঁলোকৰ সাংবাদিকো তাত আছিল আৰু কাৰ আছে যথাসময়ত আমি কম কিন্তু সিদিনাখন বেৰিয়াৰ ঘৈণীয়েকৰ গালি খাই পলাবলগীয়া সাংবাদিক দুজন হ'ল নিউজ লাইভ আৰু ND24ৰ গতিকে এই দুটা চেনেলৰ সংশ্লিষ্ট বিভাগে এই বিষয়টো অনুসন্ধান কৰক নহ'লেতো শেষেই এতিয়া কি পৰ্যায় পাইছে সংবাদ মাধ্যম কিমান তললৈ নামিছে এই কথাটো কৈ লাভেই নাই গতিকে এতিয়া আমাৰ কথাটো হ'ল আপোনালোকে অলপ সংযত হওক
বদমাছ ধুৰন্ধৰ লম্পট দাগাবাজ যিসকলে জাতিক লোকচান কৰে, যিসকলে যুৱ প্ৰজন্মক ধ্বংস কৰে, তেওঁলোকৰ পৰা কিছু ধন লৈ আপোনালোকে কিয় তেওঁলোকক মানে গ্ৰীণ ছিগনেল দিয়ে, কিয় তেওঁলোকক এই ধৰণৰ কাম কৰাৰ কাৰণে সুবিধা দিয়ে, তেওঁলোকৰ বাতৰি পৰিৱেশন কৰাৰ সাহস কিয় নাই? গতিকে এই গোটেই কাৰবাৰটো যদি আপোনালোকে বিশ্লেষণ কৰে শ্ৰদ্ধেয় ৰাইজসকল, তেতিয়াহ'লে মন কৰিব প্ৰত্যেকটা অঞ্চলৰ একাংশ সাংবাদিকে এই ধৰণে 2 নম্বৰী কাম কৰি চলি থাকে। তাৰ মাজতে ক'ব সাংবাদিকসকল মানুহ নহয় নেকি, সাংবাদিকৰ পইচা নালাগে নেকি? তেওঁলোকক মোৰ উত্তৰ, যদি পইচাই লাগে বেলেগ কাম কৰা, মাছৰ বেপাৰ কৰা, মুৰ্গীৰ বেপাৰ কৰা, বিভিন্ন বেপাৰ কৰা, চব্জিৰ বেপাৰ কৰা, ফুটপাথত দোকান দিয়া। সংবাদ মাধ্যম আৰু মাছ বেপাৰীক একে নকৰিবা। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে কোৱা হয় আৰু সন্মুখত আসন দিয়ে, এৰি দিয়ে, মানুহে চিট দিয়ে, এৰি আগস্থান পায়, য'ত অন্য মানুহ যাব নোৱাৰে তাত সাংবাদিকসকল যাব পাৰে। গতিকে সাংবাদিকৰ যিহেতুকে মান মৰ্যাদা অলপ পৃথক সাধাৰণ মানুহতকৈ, গতিকে তেওঁলোকে তেওঁলোকৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ দায়িত্ব তেওঁলোকৰে, বেলেগে কোনে ৰাখি দিব? গতিকে DKB ফেক্টৰৰ স্পষ্ট কথা, অনাগত সময়ত আমি আৰু এনেকুৱা প্ৰতিবেদন উত্থাপন কৰিম। আজি কেৱল তিনিচুকীয়াৰ কথাখিনিয়ে ক'লোঁ।